চিৰ চেনেহী মোৰ ভাষা জননী। অতিতকৈ চেনেহৰ মুগাৰে মুহুৰা, তাতোতকৈ চেনেহৰ মাকো, তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি, নানাচি কেনেকৈ থাকোঁ। অসমীয়া প্ৰাণৰো প্ৰাণ হিয়াৰ আমঠু, বহাগৰ প্ৰথম মাহৰ প্ৰথম দিনটোতে শদিয়াৰ পৰা ধুবুৰীলৈকে অসম সাহিত্য সভাই নিজৰ দিন হিচাপে উদযাপন কৰি আহিছে। নৱগঠিত গেলেকী শাখাৰ সাহিত্য সভাইও বহাগৰ প্ৰথম দিনটোতে এক কাৰ্যসূচী হাতত লোৱা হৈছে। এই কাৰ্যসূচী হাতত লোৱা হৈছে ব্ৰাহ্মণগাঁৱৰ গোপাল মন্দিৰ প্ৰাংগণত উদযাপন কৰিবলৈ লোৱা হৈছে অসম সাহিত্য সভাৰ প্ৰথম দিন হিচাপে গেলেকী শাখাৰ সাহিত্য সভাই এই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। এই গেলেকী সাহিত্য সভাৰ গেলেকী অঞ্চলৰ সমাজ জীৱনৰ লগত জড়িত হৈ থকা আৰু সাহিত্য পথাৰৰ জীপাল কৰি ৰখা ৫জন বৰেণ্য ব্যক্তিক বিহুৰ উলগনি জনোৱা হৈছে বহাগৰ প্ৰথম দিনত। নৱগঠিত গেলেকী শাখা সাহিত্য সভাৰে বহাগৰ প্ৰথম দিন হিচাপে কিনো আয়োজন কৰিছে আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো সহকাৰে দেখাবলৈ চেষ্টা কৰিম। আহকচোন আমি পোনে পোনে ভিডিঅ'টোৰ মাজলৈ যাওঁ। মই যাওঁ, মোৰ লগত আপোনালোকো যাওঁ বলক। এই ভক্তবৃন্দ, গোপাল মন্দিৰৰ সদস্যবৃন্দ, আজি অসম সাহিত্য সভাৰ প্ৰথম দিন, আজি বহাগৰ ১ তাৰিখ বিদালৈ আজি আমি গেলেকী ব্ৰাহ্মণগাঁৱৰ গোপাল মন্দিৰত এই প্ৰতিষ্ঠা দিৱসটো আমি পাতিবলৈ আয়োজন কৰিছোঁ। আৰু ইয়াত আয়োজন উদ্যোক্তাবৃন্দৰ পৰা সকলোটি যিমানসকল আমাৰ ইয়াত ৰাইজ একত্ৰিত হৈছে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাই আৰু কাৰ্যভাগী সুচাৰুৰূপে শেষ কৰিবৰ বাবে সকলোকে মই অনুৰোধ জনাই হয়। আজি আমি ৰঙালী ৰঙেৰে নিজক সজাই আজি আমি এটি বিশেষ দিন উদযাপন কৰিবলৈ ইয়াতে সমবেত হৈছোহি। অসম সাহিত্য সভা গেলেকী আঞ্চলিক শাখা সাহিত্য সভাৰ সৌজন্যত উলগনি অনুষ্ঠান চিৰ চেনেহী মোৰ ভাষা জননী। আমি নিজৰ জাতি, ভাষা, সংস্কৃতি, ঐতিহ্য, পৰম্পৰা ৰক্ষাৰ হেতু আমি অতীজৰে পৰা আমাৰ পূৰ্বপুৰুষসকলে অহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছে আৰু তাকেই পদাঙ্কন কৰি অগ্ৰজসকলেও আগবাঢ়ি গৈছে। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে নিজৰ ঠাইৰ পৰা যেতিয়াকৈ কলিকতাত আছিলগৈ তেতিয়াও তেওঁ নিজৰ জাতিটোৰ কাৰণে, নিজৰ প্ৰাণৰ ভাষাটোৰ কাৰণে তেখেতে অহোপুৰুষাৰ্থ কৰিছিল। সেইবাবেই তেখেতে কলিকতাত থাকিও নিজৰ ভাষাটোৰ কথা চিন্তা কৰি সেই সময়ত যিসকল অসমীয়া তাতে আছিল তেওঁলোকক লৈ তেখেতে অভা নামেৰে এটি সংগঠন খুলিছিল আৰু পাছলৈ সেয়াই অসম সাহিত্য সভা নামেৰে স্বীকৃতিপ্ৰাপ্ত হৈছিল। আৰু আজি সেই বিশেষ দিনটোতে আমি আজি আহি কলগাঁও ব্ৰাহ্মণগাঁৱত আমি সকলো একত্ৰিত হৈছোহি, সমবেত হৈছোহি। নদ নদীত পানীৰ উপচি পৰিছে, ঠিক আমাৰ মনটো যেন সেই উদয় হয়। আৰু এই সুযোগতে মই আমাৰ গেলেকী গোপাল মন্দিৰ, ব্ৰাহ্মণগাঁও গোপাল মন্দিৰৰ সদস্যা সকলোকে আন্তৰিক শুভেচ্ছা আৰু ৰঙালী শুভেচ্ছা জনাইছোঁ। আৰু এই অনুষ্ঠানৰ সাহিত্য সভাৰ সকলো উদ্যোক্তাবৃন্দলৈ মই অশেষ ধন্যবাদ। আৰু তেওঁলোকে আমাৰ এই জেগাডোখৰ মনোনীত কৰাৰ কাৰণে মই তেওঁলোকক চিৰদিন ঋণী হৈ যাম। আমাৰ সৌভাগ্য, আমি ৫জন মানুহ ব্যক্তি আজি আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। তাৰে 2জন ইতিমধ্যে আমাৰ পোৱাহি নাই, তেখেতসকলৰ শাৰীৰিক অসুস্থতাৰ কাৰণত তেওঁলোকক আমি ঘৰতে তেওঁলোকক মৰম আদৰ সাদৰ জনাবলৈ বিচাৰিছোঁ। ইয়াত আছে আমাৰ ইনচাৰ্জ আমাৰ বিহু আমি পৰম্পৰাক আমি বান্ধি ৰাখিব পাৰোঁ।
তাৰ এক ঐকান্তিক প্ৰচেষ্টা অসম সাহিত্য সভাই কৰিছে আৰু আজিৰ সাহিত্য সভাৰ যি আজিৰ দিন সেই আজিৰ দিনটোতেই আমি কেইজনমান আমাৰ অঞ্চলৰ বচা বচা বৰেণ্য ব্যক্তিক আমি আমন্ত্ৰণ জনাই আনিছোঁ। ইতিমধ্যে আপোনালোকৰ মাজত মই তেখেতসকলৰ পৰিচয় দাঙি ধৰিছোঁ। গতিকে আমি আজি মূল আমাৰ বিষয় হৈছে চিৰচেনেহী মোৰ ভাষা জননী অসম সাহিত্য সভা। শিৱসাগৰ জিলাৰ ৰবি পাঠকদেৱক আমি এখন সভাপতি বৰণে লগ জনাইছোঁ। ইয়াৰ পিছতে নমস্কাৰ আমাৰ মৰমৰ শ্ৰদ্ধা যাচিছে এয়া মানিক চন্দ্ৰ গগৈ। ইয়াৰ পিছতে এয়া দেৱযানী দীক্ষিত গগৈ অপৰাধী। ধন্যবাদ। আমি গৰু গা ধুৱালো তৰাহালি পঘাৰে বান্ধো
সভাৰ সম্পাদক অনুজ গগৈয়ে ইয়াৰ ওলগ জনাব কৃষ্ণ বৰঠাকুৰে। এটি গছ পুলিৰে আমি তেখেতক আমাৰ মৰম শ্ৰদ্ধা ইয়াৰ পিছতে এটি গছ পুলি তেখেতক আমি সম্বৰ্ধনা জনাব বিচাৰিছো আৰু গছ পুলিটি তেখেতক প্ৰদান কৰিব আমাৰ ৰাম নায়কে। ইয়াৰ পিছতে আমি এখনি গুণমালা দিব বিচাৰিছো তেখেতক। ইয়াৰ পিছতে আমি তেখেতক এখনি ফুলাম গামোচাৰে Mati.